Very good evening, my dear student. তোমালোক সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছো আমাৰ ABC কোচিং সেন্টাৰলৈ। সো আমি বৰ্তমান সময়ত ভয়েস চেঞ্জ কৰি আছো আৰু এই ভয়েস চেঞ্জ তোমালোকে যিখিনি কৰি আছা এইখিনি ভয়েস চেঞ্জ ক্লাস 9 ক্লাস 10 ক্লাস ফার্স্ট ইয়ার ক্লাস সেকেন্ড ইয়ার তোমালোকৰ কাৰণে খুব ইম্পৰ্টেন্ট হয় বা প্ৰয়োজনীয় হয়। তোমালোকে যিসকলে ইতিমধ্যে আমাৰ যিবিলাক ক্লাস কৰি থৈছো টেন্সৰ যদি চোৱা নাই তোমালোকে চাবা কাৰণ টেন্স কমপ্লিট হলেহে যদি তোমালোকে টেন্স ভালদৰে বুজি পোৱা টেন্স কমপ্লিট হলেহে তোমালোকে এই ভয়েসেস খিনি ভালদৰে বুজি পাবা আদাৰৱাইজ কিন্তু ভয়েসেস ভালদৰে বুজি নোপোৱা। সো দ্যাট এট ফার্স্ট তোমালোকে টেন্সৰ ক্লাসখিনি কৰিবা টেন্সৰ বিষয়টা সাম্যক ধাৰণা গ্ৰহণ কৰিবা তাৰ পিছতে তোমালোকে ভয়েস চেঞ্জ শিকা আৰম্ভ কৰিবা। ইতিমধ্যে ভয়েস চেঞ্জৰ আমি দুটামান ক্লাস ইতিমধ্যে কৰিলো। ভয়েস চেঞ্জ আমি বেসিকৰ পৰা আৰম্ভ কৰি এডভান্স লেভেললৈ শিকি আছো ঠিক আছে এডভান্স লেভেললৈ শিকি আছো। যদি তোমালোকে ভয়েস চেঞ্জৰ কও নাজানা তেনেহলেও তোমালোকে এই আমাৰ ক্লাসবিলাক চাব পাৰা তোমালোকে একেবাৰে কৰ পৰা আৰম্ভ কৰি ইনিও কানেক্টৰ অনেকশৰ বিসর্গ যা আছে সকলবিলাক তোমালোকে শিকিব পাৰিবা ঠিক আছে একেবাৰে টেনশন ল'ব নালাগে। তোমালোকে আমাৰ এই ভিডিওখিনি শেয়াৰ কৰি দিবা তোমাৰ বন্ধু বান্ধৱীৰ লগত আমাক সাপোৰ্ট কৰিব লাগিব তেতিয়াহে ক্লাস আহিব নহলে কিন্তু আমি ক্লাস দিব নোৱাৰিম ঠিক আছে গতিকে তোমালোকে সাপোৰ্ট কৰিবা। সো আজি আমি পাস্ট পারফেক্ট টেন্স আমাৰ যেটো আছে এই টেন্সৰ ভয়েস চেঞ্জ আমি কেনেকৈ কৰো সেইখিনি আমি এতিয়া জানিম বা সেইখিনি নিয়ম আমি শিকিম। সো মই আগতে কৈছিলো প্ৰত্যেকটো ক্লাছতে কম আজিও মই তোমালোকক বাৰে বাৰে কৈ দি আছো যিখিনি আমাৰ ভয়েস চেঞ্জ আছে ভয়েস চেঞ্জ কিহৰ নিচিনা ভয়েস চেঞ্জ হল চেং মাছৰ নিচিনা আমাৰ ৰাজবংশী ভাষাত কি বুলি কয় চেং মাছ ঠিক আছে মাছৰ নিচিনা মাছ যেনেকৈ ধৰিলে পিনে পিছলি যায় ঠিক সেইদৰে আমাৰ ভয়েস চেঞ্জ যদি আমি past perfect tense ধৰিব খুজু যদি আমি past perfect tense voice change কৰিব খুজু তেনেহলে কোন টেন্স লৈ পিছলি যাব past perfect continuous tense লৈ পিছলি যাব ওকে। সো past tense গঠন কি হেই কাৰণে কৈছো তোমালোকে টেন্সৰ গঠন আকৌ জানিব লাগিব কাৰণ তোমালোকে যদি টেন্সৰ গঠন জানা তেতিয়া হলে তোমালোকৰ এক্টিভ ভয়েসৰ গঠন কিন্তু মুখস্থ কৰিব নালাগে কাৰণ past perfect tense গঠনটোৱে হল আমাৰ ভয়েস চেঞ্জৰ past perfect tense এক্টিভ ভয়েসৰ গঠন যেনেকৈ কই past perfect tense গঠন কি আছিল সাবজেক্ট প্লাস had প্লাস v3 প্লাস অবজেক্ট ওকে। সো আমি ভয়েস চেঞ্জৰ নিয়মত পাইছো অবজেক্ট বিকাম সাবজেক্ট অবজেক্টটো আহি পিনে কি হৈ যায় সাবজেক্ট হৈ যায় এন্ড সাবজেক্ট বিকাম সাবজেক্ট আহি পিনে কি হৈ যায় অবজেক্ট সাবজেক্ট বিকাম কি হৈ যায় অবজেক্ট হৈ যায় আৰু ইয়াত হেড আছে হেড থাকাৰ কাৰণে ইয়াত কি আহি গল হেড আহি গল আৰু মই তোমাক কৈ আছো যে চেং মাছৰ নিচিনা কৈ আছো চেং মাছৰ নিচিনা মানে কি পিছলে দৌৰাব পাস্ট পারফেক্ট হলে কোন টেন্সত আহি যাব পাস্ট পারফেক্ট কন্টিনিউয়াস আৰু পাস্ট পারফেক্ট কন্টিনিউয়াসত কি থাকে হেডৰ লগত কি যোগ হয় বিন যোগ হয় সেই কাৰণে ইয়াত আমি কি যোগ কৰিছো বিন যোগ কৰিছো ঠিক আছে তেনেহলে সাবজেক্ট প্লাস হেড বিন আমি বুজি পালো। আৰু আমি নিয়মত পঢ়িছিলো যে আমাৰ পেসিভ ভয়েসত যিকোনো পেসিভ ভয়েসত যেটো আমাৰ ভার্ব থাকে ভার্বটো সদায় কি হয় v3 হয় অৰ্থাৎ ভার্বৰ পাস্ট পার্টিসিপল ফর্ম হয় আৰু আমাৰ অবজেক্ট লিখাৰ আগত যেতিয়া সাবজেক্ট বিকাম অবজেক্ট হ'ব যেতিয়া সাবজেক্টটো আহি পিনে ইয়াত অবজেক্ট হৈ যাব অবজেক্টৰ সন্মুখত কি থাকে সদায় এটা প্ৰিপজিশন থাকে ঠিক আছে। আই হোপ তোমালোকে বুজি পাইছা। এতিয়া আমি এক্সাম্পল খিনি চাম এক্সাম্পলত কি দিয়া আছে এক্সাম্পলত চোৱা কি দিয়া আছে এক্সাম্পলত কৈ আছে যে আই হ্যাড পাস দ্য এক্সাম যিখিনি এক্সাম্পলত তোমালোকে বুজিব যত্ন কৰিবা আই যেটো আছে আইটো হল আমাৰ কি সাবজেক্ট তাৰ পিছত কি আছে হেড আছে হেডটো আমাৰ কি হৈ গল অক্সিলাৰি ভাব হৈ গল past মানে কি v3 আছে ইয়াত দা এক্সামটো কি হল আমাৰ অবজেক্ট হৈ গল আমি নিয়মত কি পালো অবজেক্ট বিকাম সাবজেক্ট অবজেক্টটো আহি পিনে ইয়াত কি হ'ব সাবজেক্ট হ'ব গতিকে অবজেক্ট কি আছে দা এক্সাম আছে তেনেহলে ইয়াত আমি কি লিখিম সাবজেক্টটো হ'ব আমাৰ দা এক্সাম ওকে। তাৰ পিছত অক্সিলাৰি ভাব কি আছে হেড আছে তেনেহলে ইয়াত কি আহি যাব হেড তাৰ পিছত কি আহিব তাৰ পিছত আমাৰ গঠন অনুযায়ী আহিব কি বিন আহি যাব তাৰ পিছত আমাক কি লাগে v3 লাগে v3 ইয়াত কি আছে past তেনেহলে ইয়াত কি আহিব p-a-s-s-e-d past তাৰ পিছত আমাক কি লাগে এটা প্ৰিপজিশন লাগে বাই আৰু সাবজেক্ট কি আছে এতিয়া সাবজেক্ট আছে আই আৰু আই থাকিলে গলে অবজেক্টটো আহি পিনে কি হ'ব আই অবজেক্ট হলে কি হৈ যাব মি তেনেহলে আমাৰ এনসার কি পালো দা এক্সাম হ্যাড বিন পাস বাই মি এইখিনি আমি পাই গলো ঠিক আছে। আই হোপ তোমালোকে বুজি পাইছা যদি বুজি পোৱা নাই কমেন্টত জনাই দিবা ওকে। 2 নম্বৰত কি কৈ আছে she had done the job ইয়াত যেটো আমাৰ she আছে sheটো আমাৰ কি সাবজেক্ট had যেটো আছে hadটো আমাৰ কি অক্সিলাৰি ভাব যেটো ডান আছে ডানটো কি হৈ যাব আমাৰ v3 আৰু দা জবটো আমাৰ কি হৈ যাব অবজেক্ট বিকাম কি হয় অবজেক্ট বিকাম সাবজেক্ট হৈ যায় তেনেহলে অবজেক্টটো আহি পিনে কি হৈ যাব সাবজেক্ট তেনেহলে অবজেক্ট কি দি আছে দা জব ইয়াত তেনেহলে কি হ'ব দা জব ওকে। তাৰ পিছত কি আছে ইয়াত অক্সিলাৰি ভাব হেড আছে ইয়াত হেড লিখিলো হেড তাৰ পিছত কি আহি যাব বিন আহি যাব ইয়াত কি লিখিম আমি বিন
তাৰপিছত কি লাগে আমাক ভিতৰি লাগে ভিতৰি কি আছে ইয়াত ডান আছে তেনেহ'লে ইয়াত ভিতৰি কি হৈ যাব ডান এটা প্ৰিপজিশ্যন লাগে বাই আৰু সি থাকিলে সাবজেক্ট কি আছে ইয়াৰ সি থাকিলে গেলে অবজেক্টত আহি পিনে কি হ'ব সি থাকিলে পিনে কি হয় হার হৈ যায় ঠিক আছে ওকে 3 নম্বৰ এতিয়া my laptop had been lost by them ওকে এটু চোৱা এক্টিভ ভয়েসত আছে নে পেসিভ ভয়েসত আছে এক্টিভ নে পেসিভত আছে এটু পেসিভ ভয়েসত আছে কেনে কই গম পালো চোৱা ইয়াত প্ৰিপজিশ্যন দি আছে বাই যদি প্ৰিপজিশ্যন দিয়ে থাকে আমি গম পালো যে কি এটু পেসিভ ভয়েসত আছে ইয়াত কি দি আছে প্ৰিপজিশ্যনৰ পিছত কি দি আছে them দি আছে কি থাকিলে কেলে them হয় আমি জানিছিলো আমি পঢ়িছিলো আগতে দে থাকিলে পিনে কি হৈ যায় them হৈ যায় তেনেহলে সাবজেক্টত আমাৰ কি আহিব দে আহি যাব ইয়াত কি লিখিম মই তেনেহলে দে দের পিছত ইয়াত কি আছে হ্যাড বিন আছে পেসিভ ভয়েস তেনেহলে ইয়াত এক্টিভ ভয়েসত কি আহি যাব হ্যাড আহি যাব তাৰ পিছত আমাক কি লাগে ভিতৰি কি আছে ইয়াত লস্ট তাৰ পিছত কি আমাৰ অবজেক্ট লাগে সাবজেক্ট বিকাম অবজেক্ট মাই ল্যাপটপ ইয়াত কি আহি যাব মাই ল্যাপটপ আহি যাব মাই ল্যাপটপ বুজি পাইছো ইয়া হল আমাৰ এক্টিভ ভয়েস ইয়া হল আমাৰ পেসিভ ভয়েস আই হোপ তোমালোকে বুজি পাইছা ওকে শেয়ার কৰি দিবা তোমালোকে সাবস্ক্রাইব কৰি লবা চ্যানেলটো ঠিক আছে তোমালোকৰ সাপোর্ট অবিহনে কিন্তু আমি আগবাঢ়িব নোৱাৰো সেই কাৰণে তোমালোকে সাপোর্ট কিনি কৰিব লাগিব নেক্সট কি কৈ আছে পাস্ট পারফেক্ট কন্টিনিউয়াস টেন্সৰ আমি ভয়েস চেঞ্জ কৰিব নোৱাৰো বা ভয়েস চেঞ্জ কৰা নাযায় ঠিক আছে এতিয়া আমি সেই কাৰণে আহিব লাগিব কোন টেন্সত ফিউচার ইনডিফিনিট টেন্সত আহিব লাগিব এতিয়া আৰু ফিউচার ইনডিফিনিট টেন্সৰ পিছত আৰু আমাৰ ভয়েস চেঞ্জৰ কোনো নিয়মে নাই ভয়েস চেঞ্জৰ টেন্স অনুযায়ী আৰু শিকিব নালাগে তাৰ পিছত আমি এডভান্স লেভেলত চলি যাম ঠিক আছে গতিকে এতিয়া আমি শিকিম যে ফিউচার ইনডিফিনিট টেন্সৰ ভয়েস চেঞ্জ কেনেকৈ কৰা হয় एक्टिव ভয়েসত ফিউচার ইনডিফিনিট টেন্সৰ গঠন কি সাবজেক্ট প্লাস শ্যাল অবলিক উইল প্লাস V1 প্লাস অবজেক্ট এইখিনি হল আমাৰ एक्टिव ভয়েসৰ গঠন যিখিনি গঠন আমাৰ ফিউচার ইনডিফিনিট টেন্সৰ গঠন হয় ঠিক আছে কি সাবজেক্ট প্লাস শ্যাল অবলিক উইল প্লাস ভার্ব 1 প্লাস অবজেক্ট ওকে एक्टिवर পৰা পেসিভ যদি আমি কৰিম তেতিয়া কি হ'ব অবজেক্ট বিকাম সাবজেক্ট অবজেক্ট আহি পিনে কি হৈ গল সাবজেক্ট হৈ গল শ্যাল অবলিক উইল আছে তেনেহলে ইয়াত আমি কি লিখিম শ্যাল অবলিক উইল লিখিম তাৰ পিছত আমাৰ এক্সট্ৰা কৈ কি যোগ হৈ যায় বি যোগ হৈ যায় এইখিনি মনত ৰাখিব লাগিব যে এক্সট্ৰা কৈ কি যোগ হৈ যাব বি যোগ হৈ যাব আৰু ইয়াত V1 যেটো আছে V1 ইয়াত আহি পিনে কি হৈ যাব V3 হৈ যাব কিও V3 হৈ যাব কাৰণ পেসিভ ভয়েসত ভয়েস চেঞ্জত ভার্বটো সদায় কি হয় ভার্বৰ পাস্ট পার্টিসিপল ফর্ম হয় তাৰ পিছত কি লিখিম আমি এটা প্ৰিপজিশন লিখিম আৰু তাৰ পিছত সাবজেক্ট বিকাম কি হৈ যাব সাবজেক্ট বিকাম অবজেক্ট সাবজেক্ট আহি পিনে কি হৈ যায় অবজেক্ট হৈ যায় বুজি পাইছো আই হোপ তোমালোকে বুজি পাইছা যদি বুজি পোৱা নাই কমেন্টত আমাক জনাই দিবা ঠিক আছে ওকে নেক্সট এতিয়া কি কৈ আছে নেক্সট কৈ আছে she will write a letter তেনেহলে she যেটো আছে এটা আমাৰ কি হৈ গল সাবজেক্ট will টো আমাৰ কি হৈ গল অক্সিলাৰি ভার্ব write টো কি হল V1 a letter টো কি হল অবজেক্ট অবজেক্ট বিকাম সাবজেক্ট আমি পঢ়িছিলো অবজেক্ট বিকাম সাবজেক্ট অবজেক্ট টো আহি পিনে কি হ'ব সাবজেক্ট হ'ব এ লেটাৰ আছে ইয়াত কি লিখিম এ লেটাৰ তাৰ পিছত অক্সিলাৰি ভার্ব কি দি আছে উইল তেনেহলে উইল লিখিলো উইলৰ লগত এক্সট্ৰা কৈ কি যোগ কৰিম বি যোগ কৰিম আৰু এতিয়া ভাৰ্বৰ V1 টো কি হৈ যাব V3 হৈ যাব ৰাইট ৰোড ৰিটেন WRITTEN ৰিটেন তাৰ পিছত এটা কি লাগে আমাক প্ৰিপজিশন লাগে বাই তাৰ পিছত সাবজেক্ট যেটো আছে সাবজেক্ট বিকাম অবজেক্ট সি থাকিলে পিনে কি হয় সি থাকিলে পিনে কি হৈ যায় হার হৈ যায় ঠিক আছে সি থাকিলে কি হয় হার হৈ যায় ওকে বুজি পাইছো ওকে 2 নম্বৰ কি কৈ আছে I shall invite you যেটো আমাৰ I আছে I টো কি হল সাবজেক্ট shall টো কি হৈ যায় অক্সিলাৰি ভার্ব invite কি হৈ যায় V1 আৰু you টো কি হয় অবজেক্ট আমি কি জানো অবজেক্ট বিকাম সাবজেক্ট অবজেক্ট টো আহি পিনে কি হ'ব সাবজেক্ট হ'ব you থাকিলে পিনে কি হয় you হয় তাৰ পিছত অক্সিলাৰি ভার্ব কি আছে shall অবলিক উইল ইউৰ লগত কি হ'ব ইউৰ লগত I shall we shall ইউৰ লগত will হয় you will তাৰ পিছত কি হ'ব বি আহি যাব ঠিক আছে এতিয়া আমাৰ যেটো V1 আছে V1 টো ইয়াত আহি পিনে কি হ'ব V3 হৈ যাব তেনেহলে কি হ'ব INVITED invited তাৰ পিছত প্ৰিপজিশন আহি যাব বাই আই থাকিলে পিনে কি হয় সাবজেক্ট বিকাম অবজেক্ট আই থাকিলে গলে কি হৈ যাব ইনভাইটেড বাই মি আহি যাব ঠিক আছে আই হোপ তোমালোকে বুজি পাইছা বুজি পাই আছা নে ওকে তাৰ পিছত চোৱা রাম টো কি হল সাবজেক্ট উইল আছে উইল টো কি হৈ যাব আমাৰ অক্সিলাৰি ভার্ব 1 বি আছে অক্সিলাৰি ভার্ব 2 ইনভাইটেড কি হৈ যাব V3 হৈ যাব কাৰণ লাষ্টত কি দি আছে ই যোগ কৰি দি আছে বাই টো কি হৈ যাব প্ৰিপজিশন আৰু ৰিনা টো কি হৈ যাব অবজেক্ট সো আ প্ৰিপজিশন আছে V3 আছে অক্সিলাৰি ভার্ব 1 অক্সিলাৰি ভার্ব 2 আছে তাৰ মানে ইয়া কি হয় তাৰ মানেটো হল ইয়া আমাৰ এক্টিভ ভয়েস নহয় ইয়া আমাৰ পেসিভ ভয়েস হয় ঠিক আছে সো পেসিভ ভয়েসৰ পৰা এতিয়া কি কৰিব লাগে পেসিভৰ পৰা আমাৰ এক্টিভ ভয়েস কৰিব লাগে ঠিক আছে পেসিভৰ পৰা আমি এতিয়া এক্টিভ ভয়েস কৰিম চোৱা অবজেক্ট বিকাম সাবজেক্ট
অবজেক্টটো আহি পিনে ৰিনা আছে ৰিনাটো আহি কি হৈ গ'ল সাবজেক্ট হৈ গ'ল ৰিনাৰ লগত শ্যাল হ'ব নে উইল হ'ব ৰিনাৰ লগত উইল হ'ব ওকে তাৰ পিছত আমাক কি লাগে v1 লাগে v1 কি হ'ব ইনভাইটেড invite ইনভাইটেডৰ পৰা কি আহিলে ইনভাইটেডৰ পৰা কি আহিলে ইনভাইট আহি গ'লে ঠিক আছে তাৰ পিছত আমাক কি লাগে অবজেক্ট লাগে সাবজেক্ট বিকাম অবজেক্ট সাবজেক্ট কি দি আছে ৰাম দি আছে তেনেহলে কি আহি যাব ৰাম ঠিক আছে তেনেহলে ৰিনা উইল ইনভাইট ৰাম ৰিনাই ৰামক মাতিব ঠিক আছে এনেকুৱা কৈ আমি এইবিলাকো কৰিব যত্ন কৰিম তোমালোকৰ এইবিলাক হোমৱৰ্ক থাকিব তোমালোকে এইবিলাক সুন্দৰকৈ মুখস্থ কৰিবা সুন্দৰকৈ ঠিক আছে যেনেকুৱা কৈ শ্যাল শ্যাল যদি আমাৰ এক্টিভ ভয়েসত থাকে এক্টিভ ভয়েসত শ্যাল থাকিলে আৰু পেসিভ ভয়েসত কি হৈ যাব এক্টিভ ভয়েসত শ্যাল থাকিলে পেসিভ ভয়েসত শ্যাল বি হৈ যাব এক্টিভ ভয়েসত উইল থাকিলে পেসিভ ভয়েসত উইল বি হৈ যাব এক্টিভ ভয়েসত ক্যান থাকিলে গলে পেসিভ ভয়েসত ক্যান বি হৈ যাব এক্টিভ ভয়েসত কুড থাকিলে গলে পেসিভ ভয়েসত কুড বি হৈ যাব এক্টিভ ভয়েসত মে থাকিলে পিনে পেসিভ ভয়েসত মে বি হৈ যাব আৰু এক্টিভ ভয়েসত মাইট থাকিলে পিনে পেসিভ ভয়েসত মাইট বি হৈ যাব ইয়া জাস্ট পেসিভ ভয়েসত এইবিলাক কি কৰিম আমি লাষ্টত বি যোগ কৰি দিম ঠিক আছে এইখিনি তোমালোকে লিখি লবা ওকে তেনেহলে আমি এতিয়া কৰিব গৈ আছো যে এইখিনি আমি কেনেকৈ কৰিম যেনেকৈ কৈ ইয়া দিছে एग्जांपल নাম্বাৰ 1 I can do this তেনেহলে I টু হল আমাৰ সাবজেক্ট can টু হল অক্সিলাৰি ভার্ব do হল ভার্ব ওকে this হল অবজেক্ট this থাকলে কি হৈ যাব আমাৰ this আহি যাব this তাৰপিছত can আছে can থাকিলে বিনা কি লিখিম আমি canত চোৱা canত থাকিলে কি হৈ যায় can be তেনেহলে this can be তেনেহলে do টু আহি কি হ'ব ভিতৰি হৈ যাব done by I থাকিলে বিনা কি হৈ যায় me this can be done by me okay she to amar ki subject might to ki amar auxiliary verb 1 visit to amar ki main verb aru temple to ki amar object become subject tenala subject ki jabo temple temple iya ki ase auxiliary verb might kot ase might thakile bine ki hoy jabo iya soa might thakile bine ki hoy jabo might be hoy jabo tenala temple might be okay temple might be tar bisot ki lage amak v3 lage visited 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 by কোনে ভিজিট কৰিব সি থাকিলে বিনে কি হৈ যায় সি থাকিলে বিনে হৈ যায় হার তাইয়ে টেম্পল ভিজিট কৰিব ঠিক আছে বা কৰিছিল তেনেহলে 3 নম্বৰ কি কৈ আছে I could try স্প্রিং রোল I টু আমাৰ কি হল সাবজেক্ট could টু আমাৰ কি অক্সিলাৰি ভার্ব try টু আমাৰ কি মেইন ভার্ব স্প্রিং রোল টু আমাৰ কি হৈ যাব অবজেক্ট বিকাম সাবজেক্ট তেনেহলে কি হৈ যাব স্প্রিং রোল SPRING স্প্রিং rolls could থাকিলে বিনে কি হৈ যায় ইয়া দি আছে could থাকিলে বিনে কি হৈ যাব could be আহি যাব তেনেহলে স্প্রিং rolls could be তাৰ পিছত কি হৈ যাব try এর ভিতৰি কি হ'ব tried tried by I থাকিলে বিনে কি হৈ যাব সাবজেক্ট বিকাম অবজেক্ট I থাকিলে বিনে কি হৈ যাব I থাকিলে me হৈ যায় ঠিক আছে তেনেহলে স্প্রিং roll can be tried by me ঠিক আছে I hope তোমালোকে বুজি পাই আছা যদি বুজি পোৱা নাই মোক জনাবা ঠিক আছে এয়া তোমালোকৰ কাৰণে হোমৱৰ্ক থাকিব তোমালোকে সোৱা হোমৱৰ্ক খিনি এয়া তুলি লবা এক নম্বৰ হোমৱৰ্ক দে হ্যাভ লেফট দা টাউন এখিনি তোমালোকে কৰি কমেন্টত জনাবা 2 নম্বৰ দা টিচাৰ ইজ কারেক্টিং আওয়ার কপিজ হোমৱৰ্ক তোমালোকে কমেন্টত কৰিবা 1 নম্বৰ 2 নম্বৰ আনসার দি পিনে 3 নম্বৰ মাই বুক হ্যাজ বিন লস্ট হোমৱৰ্ক কৰিবা মোৰ কিতাপখন হেৰুৱাইছে ওকে 4 নম্বৰ দা লেটাৰ ওয়াজ ৰিটেন বাই মাই ফাদাৰ টু দা হেডমাস্টাৰ ঠিক আছে এখিনি তোমালোকৰ হোমৱৰ্ক থাকিব ওকে আৰু 5 নম্বৰ কি কৈ আছে they will laugh at you সিহতে তোমাৰ ওপৰত হাঁহিব এইখিনি তোমালোকে হোমৱৰ্ক কৰিবা লগতে আৰু এটা হোমৱৰ্ক আছে যেটো হোমৱৰ্ক মই ভাবু যে তোমালোকে সাকে কৰিব নোৱাৰিবা সেই কাৰণে মই তোমালোকক অহা ক্লাছত মই তোমালোকক কৰি দিম ঠিক আছে আৰু মনত ৰাখিবা যে সকলে তোমালোক হোমৱৰ্ক কৰিবা সকলোৰে নাম মই ভিডিঅত লম ঠিক আছে সকলোৰে নাম মই ক্লাছত মই উল্লেখ কৰিম কিন্তু বলে সিহতে কোনে তোমালোক হোমৱৰ্ক কৰিছা ঠিক আছে ওকে লাস্ট কোশ্চেন আৰু এইটো কোশ্চেন মই ভাবিছো স্টাৰ চিহ্ন দি এই কাৰণে মই ৰাখি আছো কাৰণ তোমালোক মই ভাবু যে তোমালোকে সাকে ভুল কৰিবা মই চাও যদি কোনোবাই এজনেও সঠিককৈ কৰিব পাৰা মই খুব ভাল লাগিব মই ভাবিম যে মই তোমালোকক যিখিনি পঢ়ুৱাই আছো মই সাৰ্থক হৈছো ভয়েসেস খিনি তোমালোকে বুজি পাইছা যদি এজনো কারেক্ট আনসার কৰি দিয়া কি দি আছে উই হ্যাভ আমি কমপ্লিট কৰিছো কমপ্লিটেড দা অ্যারেঞ্জমেন্ট ফর দা ফেয়ার যিখিনি আমি এটা ফেয়ার হবৰ কাৰণে এটা উৎসৱ হবৰ কাৰণে যিখিনি অ্যারেঞ্জমেন্ট কৰিব লাগে এইখিনি আমি কমপ্লিট কৰিছো এইখিনি কথা বুজাই আছে এইখিনি ভয়েসেস তোমালোকে মই কৰি দিবা ঠিক আছে এইখিনি তোমালোকৰ সুন্দৰকৈ হোমৱৰ্ক থাকিল টোটাল 6টা হোমৱৰ্ক থাকিল 6টাৰ ভিতৰত 6টাৰ ভিতৰত এইখিনি এক্সেপশন তোমালোকে যি সকলে কৰিব পাৰিবা ভাল কথা যি সকলে কৰিব পৰা নোৱাৰিবা কোনো অসুবিধা নাই মই নিজে কৰি দিম এইটো সববিলাকে কৰি দিম এইটো স্পেশালি বুজাই দিব যত্ন কৰিম অহা ক্লাছত আজিৰ পৰা আমাৰ যিখিনি আমাৰ বেসিক আছে বেসিক লেভেল ভয়েস চেঞ্জ
শেষ হৈ গ'ল এতিয়া আমি এডভান্স লেভেলৰ ভয়েস চেঞ্জ শিকিম ঠিক আছে এডভান্স লেভেলত গুচি যাম গতিকে আজিৰ পৰা কিন্তু কমপ্লিট হৈ গ'ল ঠিক আছে অহা ক্লাছত আমি লগ পাই আছো এডভান্স লেভেলৰ ভয়েস চেঞ্জ লৈ তেতিয়ালৈকে তোমালোকে সাবস্ক্ৰাইব কৰি লবা শেয়াৰ কৰিবা ঠিক আছে আজিলৈ মানে জয় হিন্দ জয় ভাৰত